উজনি মাজুলীৰ বৃহত্তৰ বাঘৰগাঁৱৰ ৰাইজৰ 7 বিঘা মাটিকালিৰ অমৃত সৰোবৰত মাজুলী জিলা মীন বিভাগৰ সহযোগিতাত 50 কেজি মাছৰ পোনা মুকলি কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাইজে এখনি শৰাই আগবঢ়োৱাৰ লগতে সৰোবৰটিৰ পাৰত গছপুলি ৰোপণকে ধৰি মীন বিভাগৰ বিষয়ৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে। সৰোবৰটিত মৎস্য পালনেৰে ভৱিষ্যতে গাঁৱৰ ৰাজহুৱা কামত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে। চৰকাৰে যিটো অমৃত সৰোবৰ বৰজানত মানে চেংচন দিলে বা মঞ্জুৰি দিলে সেই আমাৰ বাঘৰগাঁৱৰ নামত আমি এই অমৃত সৰোবৰটোত মৎস্য পালন কৰি বৰ বাবে আমি আজি ভালেমান দিনৰ আগতে এখন ভোগৰ শৰাই থোৱা আছিলে। আজি পোনা দিয়াৰ লগে লগে আমি জয়তে পোনা ৰাইজৰ উন্নতিৰ কাৰণে এই ভোগৰ শৰাইখন আমি আজি অমৃত সৰোবৰত দিয়া হৈছে। লগতে এই চৰকাৰখনে এই যেতিয়া এই 1858 চনত ৰোজডেল পাইনিয়াছ আৰু ইকুইটেবল পাইনিয়াছে ৰাষ্ট্ৰসংঘৰ পৰা যি পাছ কৰি পেলাই এই গোটেই ভাৰতবৰ্ষত বিয়পাই দিলে, গতিকে সেইটো কাৰণত আমি এই সৰোবৰটো পাই এনেকুৱা আনন্দিত হৈছোঁ। ইয়াতে মৎস্য পালন কৰি আমি ৰাইজৰ উন্নতিৰ কাৰণে যথেষ্ট সহায় পাম আৰু লগতে আজি এই বৃক্ষৰোপণ কৰিছোঁ। এই বৃক্ষৰোপণৰ পৰা আমাৰ যথেষ্ট লাভৱান হ'ম বুলি আমি ভাবিছোঁ, কাৰণ আমি এতিয়া এই কলপুলি ৰুইছোঁ, তাৰপিছতে তামোল পুলি ৰুইছোঁ আৰু নাৰিকল পুলিটো আমি পোৱা হোৱা নাই আৰু 2-4 দিনৰ পাছত আমি নাৰিকল পুলি ইয়াত ৰুম। এইখিনিৰ পৰা আমাৰ ৰাজহুৱা যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে তাত আমাৰ সহায় হ'ব। আৰু লগতে আমাৰ ৰাইজক এটাই অনুৰোধ কৰিম, চৰকাৰে যিটো আমাৰ অমৃত সৰোবৰ চেংচন দিলে বা মঞ্জুৰি দিলে, গতিকে এই অমৃত সৰোবৰটো যাতে সদায় আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে তাৰ কাৰণে মই ৰাইজকো যথেষ্ট অনুৰোধ কৰিম বুলি ভাবিছোঁ। আজি বৰ্তমান 50 কেজি মাছৰ পোনা দিয়া হৈছে। যিটো বাঘৰগাঁও ৰাইজে যিটো পদক্ষেপ ল'লে আমি এই পদক্ষেপটো প্ৰশংসনীয়। গতিকে পৰৱৰ্তী মই এই অঞ্চলৰ আঞ্চলিক সদস্য হিচাপে যিমান দূৰ পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। 317 ৰাইজে মিলি পেলাই যি অমৃত সৰোবৰ মীন পালনৰ পদক্ষেপ লৈছে সঁচাকৈয়ে প্ৰশংসনীয় আৰু এক নিদৰ্শন। কাৰণ বাকীকেইটা অমৃত সৰোবৰ পুখুৰীটো মাজুলীবাসী ৰাইজে এনেই পেলাই থোৱাতকৈ মীন পালনৰ পদক্ষেপটো লওক, যিহেতু মীন পালনৰ ক্ষেত্ৰত এক বিশেষ সুবিধা আছে। মাজুলীৰ মাছৰ উৎপাদন দিনক দিনে কমি আহিছে। এই অমৃত সৰোবৰবোৰক প্ৰকৃতাৰ্থত আমি কৌশলভিত্তিক মীন পালন কৰোঁ, তেতিয়াহ'লে নিশ্চয় মাছৰ উৎপাদন বৃদ্ধি হ'ব। বৃদ্ধি হোৱাৰ লগতে উপাৰ্জনো বাঢ়িব। বিভাগীয় ফালৰ পৰা কাৰিকৰী সম্পূৰ্ণ দিহা পৰামৰ্শ দিয়াৰ লগতে ক্ষেত্ৰভিত্তিক পৰিদৰ্শনো কৰা হ'ব। ব্যুৰো ৰিপৰ্ট, এনচি মিডিয়া।